সেলফ হেল্প গ্ৰুপৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে, এতিয়া কিন্তু যিসকলে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব, এতিয়া কিন্তু সেইসকলৰ এটা নতুন লিষ্ট আহি গৈছে। যিসকল মানুহৰ লিষ্টত নাম থাকিব সেইসকল মানুহে কিন্তু সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম নাথাকে তেনেহ'লে কিন্তু আপোনালোকে 10,000 টকাটো লাভ নকৰিব। যে কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই, আৰু আপোনাৰ একাউণ্টত আজি সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো সোমাইছেনে সোমোৱা নাই, কেনেকৈ আপোনালোকে চেক কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে তেনেহ'লে কেনেকৈ আপোনালোকে লিষ্টটো চাব লাগিব আৰু কেনেকৈ আপোনালোকে লিমিটটো চেক কৰিব লাগিব, এইটো যে সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনটোৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। এইবাৰ চাব, এবাৰ যিহেতু বহুতে এপ্লিকেশ্যন কৰিছিল, সকলোৱে কিন্তু সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ নকৰিব। যিহেতু এপ্লাই বহুতো হৈছিল, তাৰ ভিতৰত কিন্তু বাছনি কৰি 19 লাখ মানুহে 10,000 টকাকৈ লাভ কৰিব। এতিয়া কথা হ'ল যে কেনেকৈ আপোনালোকে এতিয়া লিষ্টটো চাব লাগিব, কেনেকৈ আপোনালোকে লিষ্টটো চাব লাগিব, ইয়াত কিন্তু সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হৈছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনাৰ ব্লকত কিমানজন এপ্লিকেশ্যন কৰিছিল ইয়াত, আৰু কিমানজনৰ নাম এপ্ৰুভ হৈছে আৰু কিমানজনৰ নাম ৰিজেক্ট হৈছে, ইয়াত কিন্তু সকলো প্ৰচেছ এনেকুৱাকৈ দেখুৱাই দিব। ইয়াত কিন্তু আপোনালোকে আপোনাৰ নামটো বা আপোনালোকে লিষ্টটো চাব নোৱাৰিব। ইয়াত খালি কিমানজনে এপ্লিকেশ্যন কৰিছে, কিমানজনৰ নাম এপ্ৰুভ হৈছে আৰু কিমানজনৰ নাম ৰিজেক্ট হৈছে, ইয়াত খালি আপোনালোকে সেইটো প্ৰচেছ জানিব পাৰিব। যদি আপোনালোকে এতিয়া লিষ্টটো চাব বিচাৰে যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, এতিয়া যিটো আপোনাৰ CRP আছে বা যিটো আপোনাৰ সেলফ হেল্প গ্ৰুপৰ হেড অফিচাৰ আছে, তাহাত গ'লে কিন্তু আপোনালোকে এতিয়া লিষ্টটো চাব পাৰিব। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনাৰ একাউণ্টত 10,000 টকাটো সোমাইছে নে সোমোৱা নাই, এতিয়া আপোনালোকে চেক কৰিব যিটো আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে DBT লিংক আছে, আপোনালোকে সেইটো একাউণ্ট চেক কৰিব। এতিয়া কিন্তু যিকোনো চৰকাৰী আঁচনিৰ পইচা যিটো একাউণ্ট DBT লিংক থাকে তাত কিন্তু পইচা সোমাই যায়। সেইটো চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে যিটো আপোনাৰ একাউণ্ট DBT লিংক থাকিব, আপোনাৰ সেইটো একাউণ্টত পইচা সোমাই যাব। সেইকাৰণে বৰ্তমান সকলোৰে 2-3টাকৈ একাউণ্ট, এতিয়া আপোনালোকে চেক কৰিব যিটো আপোনাৰ একাউণ্ট DBT লিংক আছে, আপোনালোকে সেইটো একাউণ্ট চেক কৰক যে আপোনাৰ একাউণ্টত পইচা সোমাইছে নে সোমোৱা নাই। এতিয়া যিসকলৰ লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু আজি পইচা সোমাই গৈছে। যিসকল মানুহৰ DBT লিংক নাই সেইসকল মানুহে কিন্তু যিকোনো চৰকাৰী আঁচনি পইচা লাভ নকৰিব বা কিন্তু সেইসকলৰ একাউণ্টত এতিয়া পইচা সোমোৱা নাই। সেইকাৰণে আপোনালোকে আপোনাৰ একাউণ্টত চেক কৰক যে আপোনাৰ একাউণ্টত পইচা আজি সোমাইছে নে সোমোৱা